সকলোকে সুপ্ৰভাত জনাই পেলাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিহেতুকে বন্ধুসকল একদম মুকলি আকাশৰ তলে তলে পথাৰৰ মাজে মাজে গৈ আছোঁ মই ভাইটিক আনিবলৈ। যিহেতুকে ভাবিছে চাগে কোন ভাইটি। যোৱাকালি দেখা পাইছিলে আপোনালোকে যিজন ভাইটি মোৰ লগত ডাঙৰি বান্ধিছিল আৰু পথাৰত একেলগে আছিলোঁ, সেইজনকে আনিবলৈ গৈ আছোঁ মই। যিহেতুকে পথাৰৰ মাজে মাজে অকলশৰে ৰাতিপুৱা সদায় খোজকাঢ়িব যাওঁ, কিন্তু আজি পুৱাই লৈ ল'লোঁ মটৰচাইকেল আৰু এইফালে পথাৰলৈ ৰাইজ ওলাই আহিলেই। এতিয়া লাহে লাহে গৈ আছোঁ, কাৰণ কিমান ধুনীয়া এটা পৰিৱেশ চাওকচোন। সূৰ্য দেৱতা ওলাই আহিছে, কিমান ধুনীয়া লাগিছে চাবলৈ, সঁচাকৈ কিবা এটা মনটো ভাল লাগিছে। এতিয়া লাহে লাহে গৈ আছোঁ, কিমান ধুনীয়া ভিউটো চাওক। এয়া লাহে লাহে আহি আছোঁ ভাইটিক আনিবলৈ, আৰু ভাইটিৰ ঘৰ ক'ত কি কথা সকলোখিনি দেখাম। বন্ধুসকল আগফালৰ ভিউটো চাই কেনেকুৱা লাগিছে এবাৰ জনাব। যদি এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে জনাব। আৰু এতিয়া বৰ্তমান গৈ আছোঁ 45, 46 অকণমান ৰাপত, আৰু এইফালে পাই গ'লোহি ফাইনেলি এখন গাঁও। সূৰ্য দেৱতাও লাহেকৈ সোমাই দিছে। সেইফালে এজন ভাইটিক লগ পালোঁ, আৰু এয়া চাওক পথাৰলৈ ওলাই অহা ৰাইজ। এতিয়া লাহে লাহে সোমাই যাম এখন গাঁৱৰ মাজলৈ। গাঁওখনৰ নাম হ'ল ভোগদৈগুৰি। এতিয়া লাহে লাহে গৈ আছোঁ গাঁৱৰ ভিতৰলৈ। চাওক কিমান ধুনীয়া এটা পৰিৱেশ, সেউজীয়া 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 সেউজীয়া। সঁচাকৈ গাঁৱলীয়া পৰিৱেশটো সঁচাই কিবা এটা ভাল লাগে। আপোনালোকৰ ভাল লাগেনে বাৰু? যদি ভাল লাগে জনাবচোন। কাৰণ এতিয়া লাহে লাহে আহি আছোঁ ভাইটিৰ ঘৰলৈ, আৰু ভাইটিৰ ঘৰত গৈ আপোনালোকক সকলোকে দেখাম। ভাইটিৰ ঘৰ কেনেধৰণৰ কেনেকুৱা সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ, সঁচাকৈ মনটো আলফুল হৈ পৰিছে। এইফালে আকৌ আইতা এগৰাকীও দেখা পালোঁ। এইফালে আগফালে চাওক বাইদেউ এগৰাকী আকৌ লৈ আহিলে ছাগলী এৰাল দিবলৈ। সঁচাকৈ কিবা মনটো ভাল লাগি পৰিল। পুৱাই যিহেতুকে বাইদেউগৰাকীয়ে ছাগলী এৰাল দিবলৈ আহিলে। এতিয়া একদম খুব সুন্দৰ এটা গাঁৱলীয়া পৰিৱেশৰ মাজত এইফালে আকৌ ককাইদেৱে গৰু লৈ আহিলে এৰাল দিবলৈ, কাৰণ গাঁৱলীয়া মানুহ লাগিবই গৰু এৰাল দিবলৈ। সঁচাকৈ আহি পাওঁতে দেখা পালোঁ এঘৰ মানুহ। যিহেতুকে যতটো সম্ভৱ তেখেতসকলৰ সকাম নিকাম কিবা চলিছিল। এতিয়া আহি পালোহি ধূলিমূলিৰ সমবায় দোকানখন, আৰু খন্তেক পাছতেই লগ পামগৈ আমাৰ ভাইটিজনৰ ঘৰ। আৰু এয়া তিনিআলি। এইফালে সোঁ চাইডে সোমাই যোৱা ৰাস্তাটো দেখিছে, মেথাউৰিলৈ যায়গৈ, কাৰণ যিহেতুকে গন্ধিয়ালৈ। আৰু লাহে লাহে আহি পাই গ'লোহি টাৰ্ণিংটো। আৰু এই মই যাম সোঁ চাইডে, বাওঁ চাইডে যোৱা ৰাস্তাটোৱেই হ'ল পকাদল যোৱা ৰাস্তা, আৰু এতিয়া মই সোমাই দিলোঁ সোঁ চাইডৰ ৰাস্তাটোত। আগফালে দেখা পালোঁ বাইদেউ এগৰাকী। যিহেতুকে ঠাণ্ডাৰ দিন, কাপোৰখন নহ'লেও নোৱাৰি, নহয়নে? বাইদেউৰ কাষতে থকা ফুলকেইজোপাও কিন্তু কিছু ভাল লাগিলে। সঁচাকৈ সুন্দৰ এটা পৰিৱেশ চাওকচোন, মজা। মই কিন্তু ভাল পাইছোঁ, কাৰণ যিহেতুকে আমি গাঁৱলীয়া মানুহ, গাঁৱলীয়া পৰিৱেশটো সঁচাই ভাল পাওঁ। টাৰ্ণিংটো পাৰ হৈ আৰু এটা টাৰ্ণিং আছে, সেই টাৰ্ণিংটো পাৰ হৈ পামগৈ আমাৰ ভাইটি ঘৰ। সৌটো ঘৰেই হ'ল ভাইটি ঘৰ। কিমান ধুনীয়া এটা পৰিৱেশ, সঁচাকৈ মনটো ভাল লাগি গ'ল। পুৱাই যিহেতুকে ওলাই আহিলোঁ, শালিকা চৰাইবিলাকো দেখা পালোঁ, মনটো সঁচাই কিবা এটা ভাল লাগিল। আৰু সৌটো ভাইটি ঘৰ। এতিয়া বন্ধুসকল সকলোকে ভাইটি ঘৰতে গৈ লগ পাম। এয়া ফাইনেলি পাই গ'লোহি ভাইটি ঘৰ। এয়া চাওক এটা গাঁৱলীয়া খুব সুন্দৰ পৰিৱেশ যিহেতুকে পালোহি। আৰু এইফালে ভাইটি আকৌ শুই উঠি গৈছে মুখ ধুবলৈ। এইফালে ভাইটিৰ বেটাকেইটা, দুটা বেটা আৰু এজনী ভণ্টি। যিহেতুকে ভণ্টি আজি যাবগৈ বোলে গুৱাহাটী, সেইটো কাৰণে কৰ্মসূত্ৰে গুৱাহাটীত আছে তেওঁ। আৰু এইফালে চাওক থাপনা ঘৰ খুব ধুনীয়াকৈ বাঁহৰে সাজি ৰাখিছে। সঁচাই কিবা এটা ভাল লাগিল। আপোনালোকৰ ভাল লাগিছেনে বাৰু? গাঁৱলীয়া মানুহ যিহেতুকে আমি, সেউজীয়া 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 গাঁওখনৰ মাজতেই আমি সকলোখিনি। সঁচাই আকৌ ভাইটিহঁতক লৈ ঘূৰি দিলোঁ, কাৰণ যাবগৈ লাগিব ঘৰলৈ। ঘৰত গৈ পানি মৰণা পেলাই থোৱা আছে ধুনীয়াকৈ। ভাইটিৰ ল'ৰাটো আহিল লগতে, ভাল লাগিল। চাই থাকিব বন্ধুসকল। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে আকৌ এয়া চাওক ডাঙৰি কাটিয়ে আছে, যিহেতুকে মৰণাৰ বাবে। আৰু এতিয়া খুব ধুনীয়াকৈ মৰণা কাটি মেলি আজৰি হৈ ঘূৰাব লাগিব ট্ৰেক্টৰ, কাৰণ যিহেতুকে আজিকালি গৰু নাই। আৰু এইফালে খুৰীহঁতৰ মানে মন্দিৰ ভাগৰ সন্মুখতে এয়াই হ'ল আমাৰ খুৰীহঁতৰ ঘৰ। এইফালে আমাৰ ছোৱালী, এইফালে ভাইটি, আৰু এইফালে ল'ৰা, আৰু এইফালে জানমণি ধুনীয়াকৈ বহি আছে ৰাণী হৈ। চাওক
সঁচাকৈ কিবা এটা ভাল লাগিছে ৰাতিপুৱা আৰু এইফালে ট্ৰেক্টৰ ঘূৰি গ'ল, ভাইটি ওখোনত লাগি গ'ল। মানে ওখোন দিয়া কিবা এটা ভাল লাগে, কাৰণ গাঁৱলীয়া কিছুমান কাম যিহেতুকে মই দেখাম বুলি কৈছিলোঁ আপোনালোকক, দেখিছে এয়া দেখিছেনে। এতিয়া লাহে লাহে ট্ৰেক্টৰ ঘূৰি আছে আৰু এইফালে ভাইটিয়ে ওখোন দি আছে। মাছটো মানে মুকলি কৰি দিছে, কাৰণ মাছটো মুকলি কৰি নিদিলে ধান সৰাত অলপ অসুবিধা হ'ব, সেয়েহে মুকলি কৰি আছে। আৰু এইফালে মন্দিৰ ভাগ। এইফালে আকৌ ভাইটি ছোৱালীজনী একোলা লৈ লওঁ বুলি কোচতে উঠাই ল'লোঁ, যিহেতুকে তাই ৰাতিপুৱা শুই উঠি ওলাই আহিছে, ওলাই আহিয়ে বিস্কুটটো হাতত লৈ পাপা বুলি মাতি কোচতে উঠি ল'লে। খুব ধুনীয়া এটা হাঁহি, চাওকচোন সঁচাকৈ কিবা এটা মৰম লগা এজনী চুমা এটাকে খাই দিলোঁ। আৰু এতিয়া লাহেকৈ চাহকাপ খাই লওঁ আমিও, যিহেতুকে চাহকাপ নাখালে ভাল নালাগিব। এইফালে হৈ গ'ল আমাৰ কালু কি হৈছে জানো, মানে তাৰ খুব খজুৱাইছে দেখোন, গা ধুবলৈ হ'ল তাৰ। আৰু এইফালে মৰণা জানমণিয়ে আকৌ মাছটো মুকলি কৰি দিছে। এইফালে ট্ৰেক্টৰ ঘূৰি আছে, আমি এইফালে চাহকাপ খাই আছোঁ আৰামত। আৰু এইফালে মন্দিৰ ভাগ চাওক। এতিয়া লাগি গ'লোঁ ওখোন দিবলৈ, কাৰণ যিহেতুকে মৰণা মাৰি সম্পূৰ্ণ হ'ল। এইটো মৰণা মৰাৰ পাছতে আৰু এটা মৰণা আছে বন্ধুসকল, যিহেতুকে আজিৰ দিনটোত 3টা মৰণা মাৰিব লাগিব। মৰণা মাৰি শেষ কৰি আজিৰ পৰা পথাৰৰ কাম সম্পূৰ্ণ মুকলি কৰিম। যিহেতুকে এইফালে চাওক, এতিয়া ধান চফা কৰাত লাগিলে। এই চফা কৰি আকৌ এটা সম্পূৰ্ণ হৈছে আৰু এটা আছে মৰণা, সেইটো মাৰি মেলি আজৰি হ'লে আৰু আজিৰ পৰা সম্পূৰ্ণ খেতিৰ পৰাই আজৰি আৰু। বৰ্তমান আমাৰ প্ৰথম খন্তেক বিৰতি, মানে কি হয় এতিয়া আমি জলপান খাবলৈ যাওঁ নে? জলপান খাবলৈ যাওঁ, মানে মৰণা কাটি থৈ আহিলোঁ, লাষ্ট মৰণা আৰু। এতিয়া জীৱন গুটি ভৰাই লওঁগৈ পেটত। এতিয়া বহিলোঁ ভাত খাবৰ বাবে। এইফালে আমাৰ জানমণিয়ে ভাত আনি দিলে। এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ, যিহেতুকে মৰণাত লাগি আছোঁ বন্ধুসকল। আজি মৰণা মাৰি শেষ কৰিব পাৰিলে আৰু আজৰি হৈ যাম আৰু 1 বছৰলৈ। ভাত বিশেষ একো নাই, ছমাহ হ'লে ভুল হৈ গৈছে। ছমাহৰ পিছত আকৌ বোকা পানী চুব লাগিবই ন। ঐ লোৱা, বোকা পানী আমাৰ জীৱন। গাঁৱলীয়া মানুহ যে, গাঁৱলীয়া জীৱনটো আমাৰ এয়া ৰসাল জীৱন বুলি কয় যে। এতিয়া ভাতটো খাই লওঁ, বাকীখিনি আকৌ দেখুৱাই থাকিম, চাই থাকিব। যদি ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলবিলাক ছাবস্ক্ৰাইব কৰিবলৈ, মানে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফাইনেলি বন্ধুসকল ভাত পানী খাই বৈ আজৰি হৈ গ'লোঁ। আকৌ এতিয়া ট্ৰেক্টৰৰ মাত শুনিছেই চাগে, মানে এতিয়া যাবগৈ লাগিব আকৌ ট্ৰেক্টৰৰ কাষলৈ, কাৰণ যিহেতুকে আছে মৰণা মাৰি আছোঁ যিহেতুকে, সেইটো কাৰণে আকৌ যাওঁ মৰণা কাষলৈ, ব'লক।